বজাব না মানে হৈছে মানসিক স্বৰূপ সেই স্বৰূপৰ বিষয়ে বৰ্ণনা কৰিবলৈ সংলক্ষণৰ ব্যৱহাৰ কৰা হয় আৰু সংলক্ষণ হৈছে সংকীৰ্ণ ধাৰণা এজন ব্যক্তিৰ ক্ৰিয়া আচৰণ প্ৰয়োগ কৰিবলৈ সংলক্ষণৰ প্ৰয়োগ কৰা হয় উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে কোনো এটা কামৰ বাদ দিলে সি গুৰুত্ব সহকাৰে নলয় কামটো হৈ নুঠে সেই কামটো এৰি আঁতৰি গৈ প্ৰায় অসুবিধাৰ সৃষ্টি কৰে এনে এজন লোকক তেওঁ ক্ৰিয়া আচৰণবোৰৰ লক্ষ্য কৰি সহকৰ্মী আৰু কৃতপক্ষই তেওঁক দায়িত্ব জ্ঞানহীন ব্যক্তি বুলি কৈছে সেইবাবে দায়িত্ব জ্ঞানহীন হৈছে ব্যক্তিজনৰ এক সংলক্ষণ